সেই কথাটো কৈছো আমি কিন্তু ভাঙি জ্বলাই দিম যদি চৰকাৰে ব্যৱস্থা নলয় আৰু এইবিলাক সব দোকান উচ্ছেদ কৰিব লাগিব আৰু ইহঁতৰ এটা ঘৰো যাতে থাকিব নহয় এটা ঘৰ যদি থাকে পিছত বিল আছে তেনে অসমে কিন্তু ভাঙি জ্বলাই দিলে আমাক কিন্তু তেতিয়া দুখ নিদিব অসম পুলিচ আৰু অসম চৰকাৰে সেইটো কথা কৈছো সেই কথাটো কৈছো আমি কিন্তু ভাঙি জ্বলাই দিম যদি চৰকাৰে ব্যৱস্থা নলয় আজি আমি কথা পাতিম যে এই শৃংখল চলিহা বোলা এইটো কোনটো মানুহ কেলা ইয়াক কোনে অনুমতি দিলে যে মিয়া মানুহ খেদিব অসমৰ পৰা কেলা তোৰ বাপেকৰ দম আছে নেকি যে অসমৰ পৰা মিয়া মানুহ খেদিবি তোৰ বাপেকৰ অসম নেকি ননসেন্স কেলা তোক অসমীয়াৰ দৰে লাগেনে তই এতিয়া অসমীয়া নে অসমীয়া মানুহে কেতিয়াও মদ খোৱা দেখিছ ননসেন্স কেলা মদ কিছুমান খাবি খাই পেলাই ৰাস্তাই টেক্স তুলি থাকিবি ভিক্ষা কৰিবি তহঁতৰ কাম এইবিলাকেইতো আকৌ মিয়া খেদিব আহিছ তই নিজে এটা বাংলাদেশী আকৌ আনক খেদিব আহিছ অসমৰ পৰা বাংলাদেশলৈ কথাবিলাক মনত ৰাখিবি দেই শৃংখল চলিহা তই এই মিয়া মানুহ কি তোৰ দেউতা লাগে নেকি যে দেউতাকৰ লগত সদায় লাগি থাক কি হয় তোৰ মিয়া মানুহ কোন কেলা কচোন তই মিয়া মানুহ কোন নিজে টেক্স তোলা বন্ধ কৰ কিবা এটা কৰ্ম কৰি চল এইবিলাক লৈ ঘূৰি ফুৰিলে তোৰ লাভ নহব বুজি পাইছ কি কৈছো নিজে কৰ্ম কৰি চল নিজৰ বেলেগ মানুহৰ ভিক্ষা কৰাতকে নিজে কৰ্ম কৰি খা সেইটোৱে ভাল হ'ব মিয়া মানুহ কৰিব আহিছ তোৰ নিচিনা পগলা কুকুৰ অসমত আগতে বহুত জন্ম লৈছিল অসমত বুলি নহয় গোটেই বিশ্বতে জন্ম লৈছিল কিন্তু মিয়া মানুহ ক্লিন কৰিব পৰা নাই তয়ো নোৱাৰ কথাবিলাক ভালকৈ মনত ৰাখিবি কোনোবাই 100 টকা এটা দি দিয়ে চুলাই খাবলৈ সেইটো খাও আৰু মিয়া বকি থাকো আমাৰ মিয়া মানুহে কেতিয়াবা তহঁতক গালি পাৰিছে তহঁতক গালি পাৰে নে ক'ব পাৰিবি তহঁতে গালি পাৰ কাৰণে তহঁতক গালি পাৰে সেইকাৰণে মুখৰ ব্যৱহাৰবিলাক ভাল কৰ মানুহৰ লগত ভালকে থাকিবলৈ শিক ব্যৱহাৰ শিক কেনেকৈ মানুহৰ লগত ভাল ব্যৱহাৰ কৰে ভাল মানুহৰ পৰা শিকিবি মিয়া মানুহ মুছলমান মানুহৰ পৰা শিকিবি যেদিনাখন গৰু পিটন খাবি সেইদিনাখন তই গম পাবি যে মিয়া মানুহ কোন বুজি পাইছ